কালি মোক জনালে কোনোবাই যে মই অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰিছোঁ বুলি। প্ৰকৃততে মই তেনে কোনো কাম কৰা নাই। অসম জাতীয় পৰিষদৰ পৰা মই পদত্যাগ কৰা নাই। মই অসম জাতীয় পৰিষদৰ উপসভাপতি পদত, কেন্দ্ৰীয় উপসভাপতি পদত মই আছিলোঁ আৰু তাৰ পৰা মই সাময়িকভাৱে অব্যাহতি লৈছোঁ। পদত্যাগ নহয়, অব্যাহতি লৈছোঁ মই। সেইটো সাময়িকভাৱেহে অব্যাহতি লৈছোঁ, সেইটোৱে কথা। গতিকে কি কাৰণে সেই বিশেষ চেনেলে সেইটো প্ৰকাশ কৰিলে মই নাজানো। অব্যাহতি সেইটো আমাৰ দলৰ ভিতৰৰ কথা। মই এটা বিশেষ কাৰণে এই কৰা নাই। সময়ত প্ৰয়োজন হ'লে মই জনাম, কিন্তু মই সাময়িকভাৱেহে অব্যাহতি লৈছিলোঁ। মই ভাবোঁ যে যিটো চেনেলত ওলালে তাৰ চেনেলৰ স্থানীয় সাংবাদিক আমাৰ ইয়াতে আছে, তেওঁ মোক সুধিছিলে। মই সেইটো কথা স্পষ্টই কৰি দিছিলোঁ যে আমাৰ সাংবাদিকজনক স্পষ্ট কৰি দিছিলোঁ যে মই কোনো পদত্যাগ কৰা নাই। মই মোৰ যিটো পদবী উপসভাপতি তাৰ পৰাহে মই সাময়িকভাৱে অব্যাহতি লৈছোঁ। গতিকে সেইটো পদত্যাগ নহয়। মই দলৰ প্ৰতি মোৰ আনুগত্য মোৰ আছে, একে আছে। মই বিশেষ কিবা কাৰণে মই অব্যাহতি লৈছোঁ। গতিকে সেইটো মোৰ দলৰ ভিতৰৰ কথাটো মই আনক জনাব নোৱাৰোঁ। মই সেইটো আমাৰ 13 তাৰিখ, আজি হ'ল 15 তাৰিখ ন, আজি 14। মই 13 তাৰিখ কালি মই গৈছিলোঁ সন্ধিয়া। কালি সেইটো অব্যাহতি পত্ৰ মই প্ৰেৰণ কৰিছিলোঁ। মোলৈ লগে লগে সভাপতিয়ে ফোন কৰিছে আৰু অন্যান্যসকলেও ফোন কৰিছে। বিভিন্নজনে কৈছে পদত্যাগ বুলি ওলালত সেইটো পদত্যাগ নকৰিবলৈ কৈছে। মই এতিয়া জনাইছোঁ মই পদত্যাগ কৰা নাই, মই অব্যাহতিয়ে লৈছোঁ। সেইটো কথা আনিলোঁ আৰু মানে সাময়িকভাৱে অব্যাহতি লৈছোঁ, সেইটো কথা মই স্পষ্ট কৈছোঁ। মোৰ যিসকল সতীৰ্থ আছে, কেন্দ্ৰীয় সমিতিৰ সতীৰ্থ, জিলা সমিতিৰ সতীৰ্থ বা অন্যান্য যিসকল আমাৰ সমষ্টি আৰু অন্যান্য সতীৰ্থসকল আছে আৰু অন্যান্য মোৰ শুভাকাংক্ষী আছে, সেইসকলেও গম পাইছে। গতিকে সেইসকলক মই কৈছোঁ যে সেইটো মই তেনেকুৱা কৰা নাই। মই অসম জাতীয় পৰিষদ, অসমৰ একমাত্ৰ বলিষ্ঠ আৰু আপোচবিহীন জাতীয় দল। গতিকে এই জাতীয় দলত মই আছোঁ আৰু থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।